সাধা হলা ভালকে খাই লম না তাৰে বছৰ আগে ভালকে দিম 2 দিন মান ধৰি পইচা দেনে হম ক'তনো হম ও গজনাইছি তোৰ কি এটা দৌৰা-দৌৰি চলি আছে চাৰে না গছা মোৰ কিতাপ খেল ক'ত এইখিনি মোৰ কিতাপ নেকি নমস্কাৰ স্যাৰ তোৰ কিতাপ কি হ'ল স্যার মানে মই খেলার ধান্দাত কিতাপখন নাপাই খেলাৰ ধান্দাত তুই কিতাপ পাছা ওই মানুহ মাৰি ফেলবি ওরখান চা ও স্যার গুড মর্নিং কি গুড মর্নিং এ ডাঙৰ বাৰ সৰু ভাই কি গুড মর্নিং এ এখান কিহৰ কিতাপ হ্যাঁ এখান কিহৰ কিতাপ আরে এখান অসমীয়া কিতাপ হয় না ও স্যার মই অসমীয়া মাষ্টৰ হয় না ও সুপ্ৰভাত বুলি ক'ব লাগে না ও স্যার গুড মর্নিং ইংলিছ মাৰবা আইছা আথা এনে হলি এবিসিডি খান লেখা দিলি কিয় নৰব আথা খাইবা আইছি আৰু খাইবা আথা আইছি অলপমান গাছল পাত কি লাগে তোকে ইয়ে হাতকে মাৰি দিমে আও কই না কলে খারাপ কি খা ধৰি কি খা মই খালো আৰু পইচা দু ফিজটো যে 3 মাহ ধৰি দিয়া নাই দেখোন মই 3 দিন ধরে ভাবা নাই হ'ব নাকানবি কালি দিবি দে মোৰ ভাইক চা মোৰ ফিজ পইচাৰ বেছি হেই নাই বুজিছ না মোৰ পইচা মই এনেকে মানুহক খুজি হয় মানে মোৰ দৰকাৰ নাই এনেকে কিন্তু বুজি ভালে সামৰ এটা কথা আছিল কি কথা আপনার লগে যে এখন যে সাবজেক্ট শিখই অ আমি কইছো এখন পঢ়িবা লাগে প্ৰশ্ন কৰলাৰে আমি এখনকে পঢ়িবা নাকি দে তোহাক মই এখানে কৰম দে আজি আমি তেনেহলে ছয়খান সাবজেক্ট নপঢ়ো এখনে পঢ়িব লাগিব বাকী কেইখনত বাকী অসমীয়া এখনত পাছ কৰি দিলে হ'বা বাকী বাকী আচ্ছা এই থক শুন ৰ সেই থম ৰ মই তাৰমানে আপোনাক প্ৰশ্ন সুধিলো পাৰিম না সুধবা কি প্ৰশ্ন তাৰমানে ছাৰ একে একে কি হয় একে দুই দুই নহয় কিয় মই এক যোগ এক সুধা নাই নহয় বাৰু মই একে একে উঠছো একে দুইয়ে হয় কি হয় এগ্ৰহ হয় এগ্ৰ হয় এ খালে নাচনে মই অসমীয়া হেৰি কম ইটা হেগলা বাদ দি তোৱা কালিৰ মালটো মই ইটা হেৰি কৰিব লাগে কালি কি দিছিলো স্যার স্যার এইটো মই মুখস্থ কৰিব দিছিলো হৈছি বাবা আহছি হৈছি প্ৰশ্ন সুধি আছো প্ৰশ্ন সুধি আছো উত্তৰ কথা ক'ব নোৱাৰা নাই কি ক'লি পারিম না প্ৰশ্ন কথা মুখস্থ কৰছা প্রশ্ন আনসার ঠিক আছে। স্যার আপনি ঠিক আছে। স্যার আপনি কালে কোশ্চেন না প্রশ্ন কথা মুখস্থ করিব প্ৰশ্ন কথা মানে মই প্ৰশ্ন কথাৰ উত্তৰ কথা কৰি দিবা দিছিলো আপনি উত্তর বলে কোন নাই এখানে প্রশ্ন কথা মুখস্থ করিছিল তই প্ৰশ্ন কথা কৰি দিছা নেকি স্যার মই প্রশ্ন কইতা আধা হইছি স্যার প্ৰশ্ন কথা আধা হৈছি উত্তৰৰ কথা নাংগে দে তোৰটো নকওঁ এখনি বস্তু সম্পূৰ্ণকৈ লিখি ল'ব লাগিব দেখোন আজি বুজিছা না ইয়াতকে খাতা নহয় বাবা ইয়াতকে খাতা আজি 4 নম্বৰ প্ৰশ্ন আটো 6 নম্বৰ এইটো লিখি ল তুমি এই নেম সেই লাইন হ'ব দেখোন দিম দে লিখি ল বহি ল ইমান লেখা নৰো ছাৰ স্যার বহিল পাবা হেছু পেজ যি দিলো মই তোহাকে যাক চব মহিয়াই দিবা লাগে পইচাটো মোক দে প্ৰশ্ন কৰিব ভাল পইচাৰ মানে এগলা থো সেই ক'ত পাত কটা শেষ নাই কি আজি আলু বুলি পাই স্যার ধুম পাত কটা ধুম কিবা কচ্ছা ধুম সিমান খাবাৰ শেষ নহয় স্যার হে এলপ্ৰম মানে হুম পাটা এ মোক ভাল লাগছি না ভাল লাগছে এটা কাম কৰচোন মোৰ চাইকেলখন লৈ যা ইয়াতে আছে চাইকেলখন চাইকেলখন লৈ যা মাত্ৰ লৈ যা বুজিছা না পিঁয়াজ লৈ যা পইচাটো মই দিম বুলি কবি মই চিপছ খাই মেছে চিপছ খাবা আহিছে সি পইচাটো দিবা নে পিঁয়াজ লৈ কষ্ট কৰি যাম এখন হৈ যা চাইকেলখন লৈ যাবা দিছো ভাল কান্দে যাবি মোক কেনে লাগছে ভাল লাগছে মোক কেনে লাগছে মই দোকানত যাবা দিছি চিপছ বহি আনবা লাগব চিপছ বহি আও এখন দুগো সাইকেল কেন এখন যাম ৰ উল্টা হ'ব এনেকে নি এ ৰ এনেকে বুলি গেলি দেৰি হ'ব ভাঙি নিছা হুইয়া বহি এলো ভাগা আও আহুৰ গতে বহি অলপ পৰি থাকোঁতে ছাৰ হ'লে দেখি বহিয়ে ৰ কতনো গেম খেলা নেখাওঁ ৰ মোৰো এই ৰিচাৰ্জে যাম কেতিয়া অলপ ৰিচাৰ্জৰো ধেৰ দাম বাছি মাতি আসবা লগা সেনেকি
মাটিৰ কথা কৈ মোৰো মনত পৰিছে মোৰো ভাই অলপ মাটি বেচবা লগা হৈছে মাটি বেচবি মাটি অলপ বেচলোঁ ক'বাই গ্ৰাহক পালোঁ কবিছোঁ চাওঁ দেচোন আমাৰ আছে মানে এনে মানুহ কৰি মাটিও বেচিব পাৰে মাটি বেচি পইচা পালি এই ময়ো বেচিম মই বেচিম মাটি আছে মাটি বেচিম মই যাওঁ ৰ মাটি বেচিম মাটি বেচিলে অলপ পইচা পাম দে আহক আহক মাটি 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 এই টিপি দিলে এনেকৈ ভাঙি যায় এই পৰি যায় এনেকৈ মাটি 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 আহক মাটি 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 আহক আহক মাটি 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 আহক 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 মাটি ঐ তই কি কৰি আছা ইয়াতে তই কি কৰি আছা ইয়াতে মই মাটি বেছি মাটি বেচি আছা আৰু এতিয়া তই ক'ত গৈছিলি চাইকেলখন মই দোকানৰ লগত তই পাইছোঁ মই মই নেগল নাহিলি আৰু গুণা বাহিৰত আৰু একলা কেইটা আহিছে কেনেকৈ চলাই নিছা তই চাইকেলখন মই দাঙি দাঙি লৈ গৈছিলোঁ কি দাঙি নিছা আৰু তাতে ফেলাই দিছিলোঁ কিয় কিয় ফেলে চেণ্ডেল নাছিল ঠিকে আছে দে ভালে দে আৰু তই এতিয়া কি কৰি আছা তই মই মাটি বেছি আছোঁ মাটি বেচি আছা মাটি বেচিলে বোলে পইচা পাই কাৰ কৈছি তাতে শুনিছিলোঁ মই দুটা মানুহে কিবা কৈ আছিল মাটি বেচলি পইচা এনেকৈ থঙাত অঁ তই কি এনেকৈ মাটি বেচিছা মই এই দুটা হাত দেখানে ভৰ্তি ভৰ্তি মূৰ্খ তই মোৰ ষ্টুডেণ্ট তই হা তই মোৰ এইহত তই টিউশ্যন কৰাতে এনেকৈ হে বাবা শুন মাটি এনেকৈ নেবেচে তই এনেকৈ বেচা কাৰ কৈছি মই মাটি বিঘাত বিঘি ডিগলাক ডিগলি বেচবা লাগিব তই আজি ঘৰৰ মাটিখিনি আছে সেইখিনিহে তই বেচবা পাৰবি এনেকৈ থঙাত লৈ কায়ো মাটি নাই কিনে তেই নেবেচো আৰু মই এইফালে যাওঁ এইফালে দি এই মাটিৰ কাম নাই এনেকৈ কাই কিনিব তোৰ মই ঘৰত মই ঘৰৰ মাটি মাটিখিনি ভাল আছিল কিন্তু ক'ৰ পৰা আনছা জালাৰ গুৰিত দিবা পাৰিম মই লৈ যাম মই এই আমাৰ লেট্ৰিনটোত দিবা আনিছিল মই ঘৰৰ মাটি দিছোঁ ঘৰৰ মাটি বেচবি মই ঘৰৰ মাটি দিছোঁ মোৰো কিন্তু পইচাটো দিবি টিউশ্যনৰ বাপে কাটব যা দক ঘৰৰ মাটি বেচবি দিব যা দক